অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়তে ডিমাকুছিৰ শুক্লাস্থিত অত্ৰিমুনি আৰু যজ্ঞকুণ্ডত বন্তি প্ৰজ্বলনেৰে উজ্বলি উঠিল। ৰাম চালিচা পাঠ কৰাৰ লগতে সন্ধিয়া 1 লাখ বন্তি প্ৰজ্বলনেৰে চৌদিশ আলোকিত কৰি তোলে। শোভাযাত্ৰাত ৰাম নামেৰে মুখৰ হৈ পৰে সমগ্ৰ অত্ৰিমুনি আশ্ৰম। কাৰ্যসূচীত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া। সনাতন ধৰ্মৰ ধ্বজাবাহক ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা এটা নতুন যুগৰ সূচনা কৰিলে বুলি কয়। লগে লগে সনাতন ধৰ্মৰ ওপৰত অত্যাচাৰ চলি আহিছে যদিও শেষ কৰিব পৰা নাই। আজিলৈ বহু উত্থান পতন হ'ল যদিও সনাতন ধৰ্ম শেষ নহ'ল। এয়াই সনাতনৰ শক্তি বুলি কয় সাংসদগৰাকীয়ে। ৰাম মন্দিৰক তুচ্ছ তাচ্ছিল্য কৰা বিৰোধী গোটকো তীব্ৰ তাচ্ছিল্য কৰে সাংসদগৰাকীয়ে, যিয়ে ভগৱান ৰাম আৰু ৰাম সেতুৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন কৰে। সেইসকলে ৰাম মন্দিৰলৈ যোৱাৰ সাহস কেনেকৈ কৰিব বুলিও কয় সাংসদগৰাকীয়ে। অত্ৰিমুনি যজ্ঞকুণ্ডত আয়োজিত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত সমগ্ৰ অঞ্চলটো দ্বিতীয় অযোধ্যাত পৰিণত হয়। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে অত্ৰিমুনি গৌশালা ভক্ত সেৱা সমিতিৰ সৌজন্যত আমি সামূহিক বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰে আপোনাৰ বিভিন্ন দিনজোৰা কাৰ্যক্ৰম আছিলে। প্ৰথম কাৰ্যসূচী আছিলে সামূহিক ধৰ্মীয় শোভাযাত্ৰা। এই শোভাযাত্ৰাত আপোনাৰ প্ৰায় 20,000 লোকৰ সমাগম হৈছে আৰু এই লোকসকলে গোটেই আমাৰ চৌপাশে ৰামধ্বনি গাই গাই ফুৰিলে। তো তাৰপিছতে আমাৰ সামূহিক কাৰ্যক্ৰম আছিলে বিভিন্ন ভজন কীৰ্তন, স্থানীয় শিল্পীৰ দ্বাৰা ভজন কীৰ্তন কৰা হৈছে। আৰু তাৰ লগে লগে সন্ধিয়া সময়ৰ বিশেষ আকৰ্ষণ আছিলে আমাৰ যি 1 লাখ দীপ প্ৰজ্বলন। আমি অত্ৰিমুনি যজ্ঞকুণ্ড গৌশালা অত্ৰিমুনি ভক্ত সেৱা সমিতিৰ ফালৰ পৰা আমি 1 লাখ দীপ প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছিলোঁ। ইতিমধ্যে আমি সম্পন্ন কৰিলোঁ আৰু এই পবিত্ৰ দিনটোৰ ওপৰত সংগতি ৰাখি আমি গৌশালা অত্ৰিমুনি ভক্ত সেৱা সমিতি অৰ্থাৎ আত্ৰিঘাট গৌশালাৰ যি সীমাৱৰ্তী অঞ্চল, এই এৰিয়াত আমি এক মন্দিৰ, পবিত্ৰ মন্দিৰ অত্ৰিমুনি যজ্ঞকুণ্ড, এই কুণ্ডত আমি বিশাল বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ আৰু আজি সফলমণ্ডিত হৈছোঁ। আচলতে আজিৰ যিটো দিন, এই দিনটোৰ অনুভূতি ক'বলৈ ভাষাৰ অভাৱ। অন্তৰৰ সমস্ত যি ইচ্ছা আছিলে এগৰাকী সনাতনী হিচাপে মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰীৰামচন্দ্ৰৰ পবিত্ৰ জন্মস্থান অযোধ্যা নগৰীত এটা ভব্য শ্ৰীৰাম মন্দিৰ নিৰ্মাণ হওক, যাৰ কাৰণে আমি প্ৰায় 496 বছৰ 500 বছৰ আমি সংগ্ৰাম কৰিব লগা হ'ল। বাবৰৰ সেনাপতি মীৰ বাকীয়ে 1528 খ্ৰীষ্টাব্দত ভগৱান শ্ৰীৰামচন্দ্ৰৰ পবিত্ৰ জন্মভূমিৰ মন্দিৰ ধ্বংস কৰি তাত বিতৰ্কিত বাবৰি মছজিদ তৈয়াৰ কৰিছিল, নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰা আমাৰ সংঘৰ্ষ অবিৰাম গতিত চলি আছিল। ত্যাগ, তপস্যা, সাধনা, বলিদান, হাজাৰ হাজাৰ লাখ লাখ লোকৰ বলিদান হৈছে এই মন্দিৰৰ জীৰ্ণোদ্ধাৰৰ কাৰণে, এই মন্দিৰ পুনৰ প্ৰতিষ্ঠাৰ কাৰণে। আৰু সেই সংগ্ৰামৰ এক সফল পৰিণতি যদিও মহামান্য উচ্চতম ন্যায়ালয়ে ন্যায়ৰ যোগেদি, আদেশৰ যোগেদি আমি ৰাম মন্দিৰৰ গোটেই সমস্যাটোৰ সমাধানৰ এটা দিশ পাইছোঁ, তথাপিও প্ৰতিগৰাকী সনাতনীৰ যি পৰম ইচ্ছা আছিল যে তাত ৰাম মন্দিৰ নিৰ্মাণ হ'ব লাগে, সেই ইচ্ছাৰ আজি এটা সফল সমাপ্তিৰ আজি এই শুভ দিনত আমি সকলোৱে আজি অন্তৰৰ পৰা যি ভাৱ আহিছে, সেই ভাৱটো আপোনালোকক হয়তো আজি বুজাই ক'বলৈ অসুবিধা হৈছে। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে এই সনাতন যি শক্তি, আমাৰ যি আধ্যাত্মিক যি শক্তি, আমাৰ যি ভাৰতৰ প্ৰাচীন যি আমাৰ সংস্কৃতি, সভ্যতা যিটো, এই সভ্যতা সংস্কৃতি অজেয়। এই সভ্যতা, এই সংস্কৃতিক সাময়িকভাৱে কোনোবাই হয়তো আমাক কিছু সময়ৰ কাৰণে আমাক অনাধিকাৰ তেওঁলোকে কৰিব পাৰিব, আমাৰ অধিকাৰৰ ওপৰত তেওঁলোকে অধিকাৰ হনন কৰিব পাৰিব, কিন্তু এইটো যে স্থায়ী নহয় তাৰ প্ৰমাণ আজি ভগৱান শ্ৰীৰামচন্দ্ৰৰ যি ৰামলালাৰ যি প্ৰাণ প্ৰতিষ্ঠা, এই কাৰ্যসূচীৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ। গতিকে মই প্ৰতিগৰাকী সনাতনীক শুভেচ্ছা দিছোঁ। বিশ্বৰ বিভিন্ন দেশত থকা সনাতন হিন্দু সংস্কৃতিত বিশ্বাসী প্ৰতিগৰাকী লোক আজি গৌৰৱান্বিত হৈছে। সমগ্ৰ দেশ বিশ্ব আজি ৰামময় হৈছে। ৰামলালাৰ আজি ভজন, ৰামলালাৰ নাম কীৰ্তনত আজি অসমবাসীয়েও আজি সকলোৱে কেনেধৰণে সহযোগিতা কৰিছে, এনেকুৱা পৰিৱেশ, এনেকুৱা এটা সুন্দৰ এটা নিদৰ্শন পূৰ্বতে এনেধৰণৰ ঘটনা হয়তো পৃথিৱীত বহুত কম
ৰূপত সংঘটিত হৈছে যে স্বধৰ্মৰ কাৰণে আজি নিজৰ সংস্কৃতি ৰক্ষাৰ কাৰণে নিজৰ পূৰ্বপুৰুষৰ যি সন্মান স্বাভিমান সেই ৰক্ষাৰ কাৰণে ইমান দীঘলীয়া এটা সংগ্ৰাম 500 বছৰৰ যিটো সংগ্ৰাম এই সংগ্ৰাম কৰিব পৰা সাহসী জাতিটোৱে হৈছে আমাৰ সনাতনী জাতি। গতিকে এই সনাতনী হিচাপে আমি আজি গৌৰৱান্বিত। আৰু আমি যিহেতু ভাৰতবৰ্ষ আপোনালোকে সকলোৱে জানে যে এইটো আমাৰ বিশ্ব কল্যাণৰ চিন্তা কৰা, বিশ্বৰ আজি বৰ্তমান যি 800 কোটিতকৈ ওপৰ যি জনগণ আছে, 800 কোটি জনগণৰ কল্যাণৰ চিন্তা কৰা এটাই সংস্কৃতি, সেইটো সংস্কৃতি হৈছে সনাতন সংস্কৃতি। বসুধৈৱ কুটুম্বকম, এই পৃথিৱী কুটুম্ব, এই পৃথিৱীত থকা মানুহৰ উপৰিও জীৱ জগত আৰু এই যি প্ৰকৃতি সেইটো আমাৰ আত্মীয় বা আমাৰ নিজৰ। গতিকে ইয়াৰ সুৰক্ষা ইয়াৰ কল্যাণৰ চিন্তা কৰা কোনো সংস্কৃতি যদি আমাক শিকাইছে, আমাৰ সনাতনী সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিয়ে আমাক শিকাইছে। গতিকে আমি গৌৰৱান্বিত, আমি ভাৰতীয়, আমি হিন্দু, আমি সনাতনী। তেওঁলোকক এটা কাম কৰিব লাগিছিল, আমি আগবাঢ়ি অহাৰ আগতেই তেওঁলোকে আগবাঢ়ি আহিব লাগিছিল, আমি ছেকেণ্ড লাইনত থাকিলোহেঁতেন। তেওঁলোকে ৰামৰ অস্তিত্বক নস্যাৎ কৰে, ৰামৰ কাহিনী ৰাম সেতুক তেওঁলোকে কাল্পনিক আখ্যা দিয়ে। গতিকে যি ৰাজনৈতিক চিন্তাই, যি দলে ৰামৰ অস্তিত্বক লৈ প্ৰশ্ন তোলে, যি ৰাজনৈতিক দৰ্শনে ৰাম সেতু কাল্পনিক বুলি কয়, গতিকে এনেকুৱা ৰাজনৈতিক দলে এনেকুৱা অনুষ্ঠানত গ'লেও এওঁলোকৰ ভাল মন লৈ নগ'লহেঁতেন। এওঁলোকে শুদ্ধ মনেৰে, যিটো আমি কওঁ শুদ্ধ অন্তঃকৰণেৰে ভগৱানক সেৱা কৰাৰ যিটো আমাৰ পৰম্পৰা, সেই পৰম্পৰাটোত হয়তো ক'ৰবাত ব্যাঘাত হ'লহেঁতেন। গতিকে মই এওঁলোকৰ যিটো মঞ্চা, এই মঞ্চাটো এওঁলোকৰ মঞ্চা সদায় সনাতন বিৰোধী। সনাতন কেনেধৰণে সনাতনক গালি দিব লাগে, ক'ৰবাত ষ্টেলিনৰ পুতেকে কয়, ক'ৰবাত খৰ্গে ডাঙৰীয়াই কয়, ক'ৰবাত ৰাহুল গান্ধীয়ে কয়, ক'ৰবাত সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে কয়, ক'ৰবাত তেওঁলোকৰ যি ইণ্ডি এলায়েন্সৰ যিমান তেওঁলোকৰ দল আছে, পৰিয়াল কেন্দ্ৰিক যি দল গোটেই, কাৰোবাৰ মাক প্ৰেচিডেণ্ট, জীয়েক জেনেৰেল ছেক্ৰেটাৰী, কাৰোবাৰ বাপেক প্ৰেচিডেণ্ট, জীয়েক জেনেৰেল ছেক্ৰেটাৰী, এনেকুৱা কাৰোবাৰ বাপেক মুখ্যমন্ত্ৰী আছিল, পুতেক উপমুখ্যমন্ত্ৰী। গতিকে এই যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, এই পৰিয়ালকেন্দ্ৰিক বংশবাদৰ ৰাজনীতি কৰা আৰু ভাৰতবৰ্ষৰ সনাতনী সত্তাটোক সদায় তেওঁলোকে অপমান কৰাৰ যিসকলে সদায় চেষ্টা কৰে, এই শক্তিটোৱে এই ধৰণৰ আমাৰ আস্থা, বিশ্বাস, স্বাভিমান, আমাৰ সাহস, শৌৰ্য, বীৰ্যৰ প্ৰতীক ভগৱান শ্ৰীৰামচন্দ্ৰক অৱহেলা কৰাটো, অপমানিত কৰাটো তেওঁলোকৰ কাৰণে কোনো ডাঙৰ কথাই নহয়। আৰু তেওঁলোকে সঁচাকৈ অন্তৰৰ পৰাই তেওঁলোকে ৰাম মন্দিৰত যোৱা নাই। মই ভাবোঁ যদি ভগৱানে বিচাৰিলেহেঁতেন কিবা প্ৰকাৰে হয়তো তেওঁলোক তালৈকে গ'লেহেঁতেন, হয়তো ভগৱানেও তেওঁলোকক বিচৰা নাই তাত যোৱাটো।